হাই গাইজ, নমস্কাৰ। নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বি চোপ্ৰা স্পৰ্টছলৈ খেলৰ ট্ৰফি কিনিবলৈ আহিলোঁ। যাওঁচোন ব'লক, ভিতৰত কি কি স্পৰ্টছৰ সামগ্ৰী আছে আমি চাওঁচোন। সকলো সামগ্ৰী আছে ইয়াত। ট্ৰফি, বেট, ইয়াত যি লাগে ইয়াত সকলো স্পৰ্টছৰ সামগ্ৰী ইয়াত পোৱা যায়। বাস্কেটবল, ভলীবল, ক্ৰিকেট বেট, ফুটবলৰ বুট, সকলো সামগ্ৰী আছে। বেট চব কেনেকুৱা ভেৰাইটিজ কোৱালিটিৰ বেট আছে ইয়াত। ডিছৰ বেট, গ্লোভছ, বেট, সকলো সামগ্ৰী ইয়াত পোৱা যায়। ডিছ ক্ৰিকেটৰ ইয়াত ক্ৰিকেট বুলিয়ে নহয়, ইয়াত ফুটবলো পাব, ভলীবলো পাব, কেৰম বৰ্ড পাব। আপুনি সকলো ইয়াত খেলৰ সামগ্ৰী পোৱা যায়। ইয়াত বেগৰ পৰা আদি কৰি সকলো। এইবোৰ বেট দেখিছেনে? বেট ঠাক ঠাক আছে, গুদামতো আছে। এওঁলোকে হ'লচেলো দিয়ে, ৰিটেইল চেলো কৰে। এইবোৰ ফুটবল, কি বেট লাগে, বেটৰ ভেৰাইটিছেই বেলেগ। ভেৰাইটিজ বেট আছে। বলৰ কোৱালিটি, এইবোৰ নেভিয়া বল, এইবোৰ ট্ৰফি, ডাঙৰ ট্ৰফি। এইবোৰ বেডমিণ্টনৰ চেটুল, এইবোৰ চেটুল। ইয়াত কাষ্টমাৰো ধেৰ থাকে, নন ষ্টপ কাষ্টমাৰ অহা যোৱা কৰিয়ে থাকে। ইয়াত কাষ্টমাৰ ইয়াত হ'লচেল ৰিটেইল চেল দুয়োটাই দিয়া হয় ন, সেইকাৰণে কাষ্টমাৰ বহুত বেছি। ইয়াত বেডমিণ্টনৰ আপোনাৰ ষ্টিঙো কৰা হয়, ষ্টিং কৰা মেচিন। আপোনাৰ ৰেকেট যদি কেনেবাকৈ ছিগে আপুনি ইয়াত ষ্টিং কৰিব পাৰিব। এইবোৰ বেডমিণ্টনো বিকা হয়। ইয়াত খেলৰ সম্বন্ধ থকা আপোনাৰ যি বস্তুৱেই নহওক, সকলো সামগ্ৰী পাব আপুনি। ইয়াত ট্ৰফি আমাৰ ৰঙা পাই চাই আছে, মালিকে উলিয়াইছে। আমি ট্ৰফি এইটো চিলেক্ট কৰিছোঁ, আমি চাই আছোঁ। উলিয়াই পেলাই ইয়াৰ লগৰটো উলিয়াবলৈ আমি কৈছোঁ। এনে দাদা, আপোনালোকৰ দোকানখনৰ নামটো কি? বি চোপ্ৰা স্পৰ্টছ। এই কোন দোকানত পৰে আপোনালোকৰ? গৰালি। আপোনাৰ ইয়াত চব সামগ্ৰী পোৱা যায় ন খেলৰ? স্পৰ্টছৰ চব বস্তু। ঠিক আছে। এইখনে দোকান। আপোনালোকে কাৰোবাক যদি খেলৰ কিবা বস্তু লাগে ইয়াৰ পৰা লৈ যাব পাৰিব, ইয়াৰ পৰা নিব পাৰিব। আমি ট্ৰফি এইকেইটা চিলেক্ট কৰিলোঁ, আৰু ভিতৰত দাম পাতি আছে আমাৰ লগৰ উপায়। এই দুটা কমেণ্টত জনাব কেনেকুৱা লাগিছে ট্ৰফিকেইটা। এই গোটেইকেইটা ট্ৰফি লৈ পেলাই ফটোগ্ৰাফী কৰি মাৰিছে। এয়া সম্পূৰ্ণ খেলৰ ট্ৰফি। আমি এতিয়া গাড়ীলৈ ট্ৰফিকেইটা লৈ যাওঁ। এয়া দাঙিবই পৰা নাই, ইমানে ৱেট ডাঙৰটো। আমি এতিয়া গাড়ীলৈ গৈ আছোঁ। চবে এটা লৈ পেলাই গাড়ীলৈ গৈ আছোঁ আমি ট্ৰফি লৈ পেলাই। বহুত টাইমো হৈ গ'ল, ভোক লাগিছে সকলোৱে। এতিয়া কিবা এটা খাই ল'ব লাগিব।
ভাত বা ৰুটি কিবা খাব লাগিব। গাড়ীত আগে টপিকেইটা থৈ লওঁগৈ। এতিয়া হোটেলত সকলোৱে খাবলৈ বহিলোঁ। ভাতৰ কাৰণে চবেই অপেক্ষা কৰি আছে। বহি আছোঁ। আমি চবেই ভাত খাবলৈ বহি আছোঁ। আমাৰ এইজনৰ ভোকত থাকিবই পৰা নাই। এইজনৰ বিৰাট ভোক লাগিছে। ভাত অহা নাই ইমান দেৰিলৈকে। চবেই বহি আছে, ৰৈ আছে। এইজনো বহি আছে আমাৰ আঙুলিকে খাই আছে। আমাৰ এজনে ভাতৰ কাৰণে ৰৈ ৰৈ আমনি পাই পেলাই গানকে গাইছে। কেনেকুৱা পাইছে? ভাল পাইছেনে? শুনিছে? এইফালে আমাৰ বাইদেউ কওক ভিডিঅ'টো। আঙুলিকে খাইছে ভোকত থাকিব নোৱাৰে। এই আহিছে ভাত দিছে আৰু দেই। এইকেইজনে লৈছে আৰম্ভ, ৰৈয়ে থকা নাই। এই কপিলে ভোকত থাকিবই পৰা নাই। এতিয়া দবাদম লৈছে। দুজনে খাইছে, দুজনে ৰৈ আছে চাই। আমাৰ এইজনে চাই চাই কিবা হৈ গৈছে মানে, লোকক দিয়া দেখি পেলাই মানে আৰু পাগল হৈ গৈছে ভোকত। মুখখন কেনেকুৱা হৈ গৈছে এখেতৰ। এতিয়া ভাত চাত খাই মেলি আমি বমৰ দোকানত সময় বম লৈছোঁ। উদ্বোধনী দিনাখন লগাবলৈ আৰু ফাইনেল দিনাখনৰ কাৰণে শ্বৰ্ট লৈ লৈছোঁ। 250, 500 দুটা আৰু 100 এটা ছিংগুল 6টা লৈ হৈ গ'ল আমাৰ। আমি এতিয়া যাব লাগে। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আৰু চাই যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।